1997 চনৰ পৰা একাধাৰে সামাজিক দায়বদ্ধতাৰে অসমৰ বিভিন্ন বাতৰি কাকতত সেৱা আগবঢ়াই আহিছে সাংবাদিক পদ্মলোচন খনিকৰে। পদ্মলোচন খনিকৰ হ'ল শিৱসাগৰ জিলাৰ চাৰিঙৰ দৈনিক জনমভূমি আৰু দৈনিক অগ্ৰদূত কাকতৰ স্থানীয় সংবাদদাতা। এই জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে সমগ্ৰ শিৱসাগৰ জিলাখনতে এক অনন্য কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। এইগৰাকী সাংবাদিক পদ্মলোচন খনিকৰে 2009 চনত লাভ কৰিছে প্ৰয়াত সাংবাদিক মিতা বৰা সোঁৱৰণী যুৱ সাংবাদিকতা বঁটা। 2024 চনত তেওঁ লাভ কৰে অনাতাঁৰ মৰম আকলোৱা পৰিয়াল অসমৰ তৰফৰ পৰা সংবাদ বন্ধু বঁটা। 2025 চনত প্ৰাগ নিউজ আৰু দৈনিক জনমভূমি গোষ্ঠীয়ে যুটীয়াভাৱে কনক চন্দ্ৰ শৰ্মা সোঁৱৰণী সাংবাদিক বঁটা প্ৰদান কৰে এইগৰাকী সাংবাদিক পদ্মলোচন খনিকৰক। শেহতীয়াকৈ আছাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন চমুকৈ আপকো আৰু কোঁৱৰপুৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা সাংবাদিকগৰাকীলৈ সংবাদ সৌৰভ বঁটা প্ৰদান কৰা হয়। চাৰিঙৰ বাসিন্দা এইগৰাকী দৈনিক জনমভূমি আৰু দৈনিক অগ্ৰদূত কাকতৰ সাংবাদিক পদ্মলোচন খনিকৰলৈ আমিও জনাইছোঁ শুভেচ্ছা। ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ সদৌ অসমবাসীলৈ। আজি এই পবিত্ৰখনত শুভেচ্ছা জনাই সকলো অসমবাসীলৈ মই এটা কথাই জনাব বিচাৰিছোঁ। সাংবাদিকতা আৰু সংবাদ সেৱা সমাজৰ এক গুৰুত্বপূৰ্ণ অংগ, আৰু যিটো ব্যৱস্থাৰ জৰিয়তে ব্যক্তি বিশেষে সমাজ সচেতনতা আনিব পাৰে, আৰু যিটো বিষয়ত মই আজি 25 বছৰ অতিবাহিত হৈ গৈছে মই সংবাদ সেৱাৰ লগত জড়িত হৈ আহিছোঁ, যাৰ জৰিয়তে মই সমাজৰ পৰা কিছু সহানুভূতি, কিছু স্বীকৃতি নোপোৱাও নহয়। তাৰ স্বীকৃতিস্বৰূপে মই 2009 চনতে মই শিৱসাগৰ জিলা আপকো আছাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়নৰ তৰফৰ পৰা মই মিতা বৰা সোঁৱৰণী যুৱ সাংবাদিকতাৰ বঁটা লাভ কৰাৰ পাছত 2024 চনত মই আকাশবাণী ৰেডিঅ'ৰ শ্ৰোতা বন্ধুসকলৰ অনুষ্ঠান মৰম আকলোৱা পৰিয়ালৰ পৰা মই সংবাদ বন্ধু বঁটা পাবলৈ সক্ষম হৈছিলোঁ। আৰু তাৰ পাছতেই 2025 চনত মই ধাৰাবাহিকভাৱে দুটা বঁটা আচলতে মই স্বীকৃতি স্বৰূপে পাইছোঁ, যিটো মই এতিয়া অতি গুৰুত্বপূৰ্ণ যিটো সংবাদ প্ৰতিষ্ঠানৰ লগত মই জড়িত হৈ আছিলোঁ, দৈনিক জনমভূমি গোষ্ঠী আৰু প্ৰাগ চেনেল, এই দুই প্ৰতিষ্ঠানে মোক এই 2025 চনৰ বাবে কনক চন্দ্ৰ শৰ্মা সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান কৰাৰ পাছতে আছাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন চমুকৈ আপকো আৰু কোঁৱৰপুৰ প্ৰেছ ক্লাবে আমাক সংবাদ সৌৰভ বঁটা প্ৰদান কৰিছে। গতিকে প্ৰথমতে মই দৈনিক জনমভূমি আৰু প্ৰাগ চেনেলৰ জৰিয়তে যিটো বঁটা লাভ কৰা হৈছে তাৰ বাবে মই প্ৰাগ চেনেল আৰু দৈনিক জনমভূমি গোষ্ঠীক আন্তৰিক শুভেচ্ছা সুলভ কৃতজ্ঞতা জনাইছোঁ। আৰু তাৰ পাছতেই আৰু যিকেইটা অনুষ্ঠানে মোক এতিয়ালৈকে সংবাদ সেৱাৰ বিনিময়ত যিকেইটা বঁটাৰে আমাক কৃতাৰ্থ কৰিলে, সেই সকলোকেইটা সংগঠনলৈ মই আন্তৰিক সুলভ কৃতজ্ঞতা আৰু উত্তৰোত্তৰ কামনা কৰিলোঁ। নমস্কাৰ।